57তম যি বাৰ্ষিক যি অধিৱেশন এই অধিৱেশনখন আমাৰ কোকৰাঝাৰৰ দতমাত অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে। ফেব্ৰুৱাৰীৰ 6, 7, 8, 9 চাৰিদিনীয়া কাৰ্যসূচীৰে এইবাৰ তেওঁলোকে ভাবিছে যে ভাৰতৰ সন্মানীয় হোম মিনিষ্টাৰ ডাঙৰীয়াক তেওঁলোকে চিফ গেষ্ট হিচাপে আমন্ত্ৰণ জনাবলৈ তেওঁলোকে বিচাৰি আছে। তো সেই হিচাপে এইবাৰৰ যিটো বাৰ্ষিক যি অধিৱেশন আছে এই অধিৱেশনটো ডাঙৰ এটা অধিৱেশনত পৰিণত হ'ব। বিভিন্ন ইছ্যু লৈ পেলাই যিহেতু নিখিল বড়ো ছাত্ৰ সন্থাই কাম কৰি আছে, সেইকাৰণে এইবাৰ অলপ লেখত ল'বলগীয়া এটা কনফাৰেঞ্চ হ'বলৈ গৈ আছে। গতিকে আজি আমি ইয়াৰে যি আমাৰ ৰিচিপশ্যন কমিটি, সেই ৰিচিপশ্যন কমিটিৰ কাৰ্যালয় আজি আমাৰ কেবিনেট মিনিষ্টাৰ ইউ.জি. ব্ৰহ্ম ডাঙৰীয়াই মুকলি কৰি গ'ল। তো ইয়াত এতিয়া আমি অলপ আলোচনা এটা কৰিব বিচাৰিছোঁ, কি ধৰণৰ কি দায়িত্ব কাক কেনেকৈ দিয়া হয়, আৰু যাতে আমি চাৰিদিনীয়া যি কাৰ্যসূচী আছে সেই কাৰ্যসূচীটো আমি যাতে ভালদৰে চলাই লৈ যাব পাৰোঁ, তাৰ কাৰণে আজি আমি এটা প্ৰস্তুতিৰ যি সভা, সেই সভাটো আহ্বান কৰা হৈছে। মোক ইয়াত ৰিচিপশ্যন কমিটিৰ চেয়াৰমেন দায়িত্ব দিয়া হৈছে। প্ৰাক্তন নিখিল বড়ো ছাত্ৰ সন্থাৰ এজন কৰ্মী হিচাপে ময়ো চেষ্টা কৰিম যাতে এই চাৰিদিনীয়া কাৰ্যসূচীটো যাতে ভালদৰে ৰূপায়ণ কৰি আমি দিব পাৰোঁ, তাৰ কাৰণে আমি আলোচনাত অনুষ্ঠিত আমি কৰিছোঁ।